দক্ষিণ দলিচলীয়া গাঁৱত বৃহৎ গৰাখহনীয়া 1 নং আৰু 2 নং দক্ষিণ দলিচলীয়া গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত খহনীয়া ৰোধত চৰকাৰ তথা প্ৰশাসনৰ নাই কোনো গুৰুত্ব গেলাবিল নদীৰ খহনীয়াত জাহ গৈছে ঘৰ ভেটিৰ লগতে গাঁওখনৰ মূলপথ চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত গেলাবিলৰ খহনে কালৰূপ ধাৰণ কৰি বিগত সময়ছোৱাত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ ভেটি উচন কৰাৰ লগতে গাঁওখনৰ একমাত্ৰ যাতায়াতৰ পথটো খহি পৰিছে যাৰ ফলত বৃহত্তৰ গাঁওখনলৈ কঢ়ি আনিছে তীব্ৰ ভাবুকিৰ সমান্তৰালকৈ হোমতাই সমষ্টিৰ অন্তৰ্গত এটা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে 1 নং দক্ষিণ দলিচলীয়া গাঁৱৰ ৰাইজক এজাক বৰষুণতে বোকাময় হৈ পৰা এই পথটো কি কাৰণত আজিলৈকে নিৰ্মাণ কৰা নহল তাকে লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে গাঁওখনৰ মূল দুয়োটা সমস্যাৰে সমাধান বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে গোলাঘাট জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধি গাঁওখনৰ নাম হ'ল দক্ষিণ দলিচলীয়া 1 নং হাছৰ গাঁও আমাৰ ইয়াত মানে কি হয় ৰাস্তাত বিশেষকৈ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব লাগে স্কুল যাওঁতে মানে আমি অভিভাৱকসকল সদায় আহিবই লাগে লগত আৰু ধৰক কেতিয়াবা গাড়ীও আহে পৰি যায় বেটেৰী ৰিক্সা মানুহ মানে ঠালা ৰিক্সা যিয়ে আহে নদীলৈ পৰি যায় আৰু বিশেষ কথা হ'ল মানে কি ল'ৰা ছোৱালীখিনি আচল কথা সিহঁতি যদি ল'ৰা ছোৱালী যে কেতিয়াবাকে হানি হয় তেতিয়া বাৰু কিমান ডাঙৰ সমস্যা হয় ঘৰ মানুহৰ পৰিৱেশ কেনেকুৱা হৈ যায় কিন্তু আমাৰ স্কুলখনো লাগে আৰু ওচৰত নামঘৰ আছে আমাৰ গোটেই গাঁওখনৰ মানুহ অহা যোৱা কৰিবলৈ ৰাস্তাটো সহায় নি আছে মানে 3-4ডাল ডাং হ'ব মানে ইমান আঁতৰৰ পৰা সহায়ছে প্ৰত্যেক বছৰে মানে এটা ডাং মানে এক নল আহে মাথাউৰি ক্ষেত্ৰত মানে আমাক মাথাউৰিটোও লাগে নদী কাষৰ গোটেই ৰাস্তাটো বন্ধাই দিব লাগে সেইটো আচল মেইন কথা এইটো বানটো দ্বিতীয় কথা আমাৰ ৰাস্তা লাগে কিন্তু ৰাস্তা নহ'লে আমাৰতো ল'ৰা ছোৱালীও কেনেকৈ স্কুললৈ যাব আমাৰতো স্কুল ক্ষতি হয় যেতিয়া বৰষুণ হয় আমি আহিবই নোৱাৰোঁ ডাঙৰে পিছল হৈ পৰি যাওঁ আৰু ল'ৰা ছোৱালী যদি পিছল খাই ভৰি হাত ভাগে কেনেকৈ পঢ়িব ল'ৰা ছোৱালীটো পঢ়া শুনা কথা আছে ন এনেকৈ পৰিছে ল'ৰা ছোৱালী পৰিলে হয়তো মোৰ নিজৰ ল'ৰাই পৰিছে কিন্তু মই যদি মাকজনীৰ লগত নাহিলোহেঁতেন ল'ৰা তেতিয়া কি হ'লেহেঁতেন ঠিক তেনেকুৱা কথা 2 নং দক্ষিণ দলিচলীয়া গাঁৱৰ আজি প্ৰায় 10 বছৰ 15 বছৰ আগৰ পৰা আমি চৰকাৰক এটাই জনাই আছো যে আমাৰ ৰাস্তা পদূলিকেইটা আৰু গৰাখহনীয়াকেইটা যে যিখিনি ৰাইজে কষ্ট পাই আছে সেই কষ্টৰ সন্মুখীনখিনি আমি ৰাইজক এইবাৰ খেতিত 3বাৰ 4বাৰ আমি আমাৰ নিউজ চেনেলৰ যোগেদি জনাই আছো যে তেখেতসকলে যে আমাৰ ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে আমাৰ ওচৰত নামঘৰ আছে তাৰপিছত ইফালে স্কুল আছে সকলো ধৰণৰ বস্তু আছে তাৰ মাজত সৰু সৰু ল'ৰা ছোৱালীখিনি স্কুললৈ আহিবলগীয়া হয় স্কুললৈ আহোঁতে আমাৰ মাকহঁত স্কুললৈ সদায় আহিব নোৱাৰে কেতিয়াবা অকলশৰে আহিবলগীয়া হয় আৰু গৰাটো ওচৰত চাপি আহিছে কেতিয়াবা হয়তো এই কণমানি ল'ৰা ছোৱালী এটা আমাৰ হাতৰ পৰা হেৰাই যায় বুলি আমি চৰকাৰক এইবাৰ খেতি 3বাৰ অনুৰোধ কৰিছোঁ কিন্তু অনুৰোধটো আমাৰ চৰকাৰে আজিলৈকে মানি লোৱা নাই আমাৰ ৰাস্তা পদূলিখিনিৰ কাৰণে যিখিনি সমস্যা হৈছে তাৰ বাবদ আজি 150 ঘৰ ওপৰত মানুহ আমাৰ এই অসুবিধাত ভুগিবলগীয়া হৈছে তাৰ উপৰিঞ্চি আজি 15 দিন 20 দিনৰ আগত এখন গাড়ী পৰি স্কুল ঘৰত সোমাই গৈছে গৰাখহনীয়াৰ পৰা এইবাৰ খেতি 4বাৰ 5বাৰ তেনেকুৱা ডাঙৰ আমাৰ ইয়াত হেৰি হৈছে ইনজিয়ৰ্ড হৈছে মানুহ কিন্তু চৰকাৰে আজিলৈকে কোনো ইয়াৰ বাবদ বিহিত ব্যৱস্থা লোৱা হোৱা নাই তাকে আমি চৰকাৰক এই সমস্যাটো আমাৰ দূৰ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ৰাইজক আমাৰ এই কৃপা দৃষ্টি কৰে যে এই দুখীয়া গাঁওখনক এই ৰাস্তা পদূলি আৰু এই গৰাখহনীয়াটো দি আমাক যে অমিত বাণী শুনাই সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছো গোলাঘাটৰ পৰা স্মৃতি ৰেখা শইকীয়া ৰিপৰ্ট NV Live